গাইজ এতিয়া হৈছে ৰাতিপুৱা 11টা আৰু আমি কৰবালৈ যাবলৈ ওলাইছোঁ মানে আমাৰ টিনটিন ঘৰত নাই আৰু টিনটিনক আমি বহুত বেছি মিছ কৰি আছোঁ আমি মানে মা আৰু মই বহুত বেছি মিছ কৰি আছোঁ তো আমি এতিয়া টিনটিনক লগ কৰিব যাম ক'ত যাওঁ কি যাওঁ ভিডিঅ'টো চাই থাকিলে সকলোখিনি গম পাব পিছফালে গামোচাখন আছে ইগন'ৰ কৰিব মই লাইটৰ ওপৰত থৈ দিছোঁ তো যিহেতু ঘৰত নাই টিনটিন তো এতিয়া মা আৰু মই তাক লগ কৰিব যাম বহুত বেছি মিছ কৰি আছোঁ যেতিয়া সৰু বাচ্চাটো যেতিয়া ঘৰত থাকিব ন যেতিয়া থকাৰ পিছত যেতিয়া কেইদিনমানৰ কাৰণে ক'ৰবালৈ গুচি যায় বহুত বেছি বেয়া লাগে থাকিব নোৱাৰা হৈ যাওঁ মানে এনি টাইম তাৰ হাঁহিটোৱে মনত পৰি থাকে তো আজি ডিচাইড কৰিলোঁ যে মা আৰু মই যাওঁ এতিয়া তাক লগ কৰিবলৈ ঘৰত যিহেতু আজি কোনো ড্ৰাইভাৰ নাই মানে দাদাহঁত নাই তো আমি এতিয়া কেবতে যাব লাগিব মা আৰু মই কেব বুক কৰিছোঁ কেবত যাওঁ আৰু ৰ'দটো চাওক নাই একদম মানুহ মাৰি দিব কেনেকুৱা ৰ'দ দিছে মই গৰমত উপায় নাপায় কটন কাপোৰ বিচাৰি বিচাৰি এই ফ্ৰকটো উলিয়ালোঁ কিবাকৈ আৰু এতিয়া গৈ থাকোঁ চাই থাকিব ভিডিঅ'টো আৰু টিনটিনক আপোনালোককো দেখুৱাম চাওকচোন গৰমত চুলি তুলি অৱস্থা নাই ইমান গৰম মই কেকটো ললি বৌয়ে যে কেক ভাল পায় তো সেইকাৰণে পটককৈ এটা কেকো বনাই লৈছোঁ মই বনোৱা কেক খাই ভাল পায় বৌয়ে কিনো লৈ যাম আৰু তো এইকাৰণে পটককৈ কেক এটা লৈছোঁ আৰু উবেৰখন আহিছে বোলে ফোন কৰি আছে গৈ থাকোঁ চাই থাকোঁ ভিডিঅ'টো আমি এতিয়া গৈ আছোঁ আমি মানে মা আৰু মই আমি দুজনীয়ে আহিছোঁ আৰু এতিয়া 6 মাইলৰ ব্ৰিজখন ক্ৰছ কৰিলোঁ গৈ আছোঁ পামেই আৰু বেছি দেৰি নাই 10-15 মিনিটত পাই যাম আৰু এইটো মোৰ নতুন পাৰ্চ চাওকচোন আজি নতুন পাৰ্চ এটা লৈছোঁ কেনেকুৱা লাগিছে খুব কিউট হয় পাৰ্চটো এয়া আহি আছোঁ চাই থাকক ভিডিঅ'টো ক'ত যোৱা আইতাৰ লগত ক'ত যোৱা আইতাৰ লগত ক'ত গৈ আছে আজি ল'ৰাটো টোপনি আমাৰ টিনটিন আজি পূৰা সি ছেড হৈ আছে আমাৰ লগত যাবৰ মন চাগে তাৰ একচুৱেলি তাৰ আইতাকৰ অকণমান গাটো বেয়া হৈ আছে আমি খবৰ ল'লোঁ আৰু টিনটিনকো চালোঁ এয়া চাচোন তাৰ মনটো অকণমান বেয়া মানে সি শুই আছিল তো মই আহি কিনে জগাই দিলোঁ তো তেতিয়াৰ পৰাই মানে ফূৰ্তিটো নাই মানে হাঁহি আছে বাৰু স্মাইল দি আছে আজিকালি স্মাইল দিয়ে ন তো মানে কিন্তু ইমান ফূৰ্তিটো নাই আৰু বৰ্তমান এতিয়া টিনটিনে আজি হাঁহি দিয়া নাই টিনটিনে হাঁহি দিয়া নাই টিনটিন আমাৰ টিকলু বেবী টিকলু বেবী আজি উজান বজাৰ যাবানে আমাৰ লগত নাই তাৰ অকণমান হামো লাগি আছে মানে মই আহি উঠাই দিলোঁ ন টোপনিটো ভাঙি গ'ল তো সেইকাৰণে মানে ফ্ৰেছ ফিল কৰা নাই সি সেইকাৰণে অকণমান আপছেট হৈ আছে টিনটিন কেঁচা টোপনিতে উঠাই দিলোঁ নেকি আমাৰ টিনটিনক আইতাই লৈছে নেকি আইতাই লৈছে নেকি এইফালে চোৱা এইফালে হাঁহি এতিয়াহে পুৰা চাইছে তাক দেখি কিনে লাগিব নেকি মোবাইলটো লাগিব নেকি পুৰা ধৰে আৰু তাই একচুৱেলি ভালকৈ হামোটো হোৱা নাই যে হামো আছে আমি যে আধাতে উঠাই দিলোঁ সেইকাৰণে হাঁহি নাই টিনটিন এইফালে চোৱাচোন এবাৰ এইফালে চোৱাচোন হেল্ল' কৈ দিয়া হেল্ল' হাঁহি দিয়া এবাৰ হাঁহি দিয়া আমি আহি পালোঁ আৰু আহি পাই কেনেকুৱা বৰষুণ ইয়াতে বহুত বৰষুণ দিছে আমি আধা ৰাস্তাতে বৰষুণ পাইছোঁ আৰু বৰষুণ পাই ঘৰত আহি চালোঁ ঘৰৰ অৱস্থা নাই পূৰা টিং চিং উৰুৱাই লৈ গৈছে কি বস্তু এতিয়া আহি কি অৱস্থা হ'ল গোটেই লেতেৰা তাকেইতো দুডাল গছ ভাঙিলে অমিতাৰ গছ দুডাল ভাঙি গ'ল চাওকচোন আৰু কি অৱস্থা হৈছে আমাৰ বেক চাইডে মানে এইটো আমাৰ বেক চাইড পূৰা গছডাল পূৰা গুৰিৰ পৰা ভাঙিছে মানে দুডাল অমিতা ভাঙিছে সেইডাল এডাল ভাঙিছে আৰু গোটেই পিছফালৰ টিং চিং গোটেই উৰুৱাই নিছে এডাল ভাঙিছে তাক ন অমিতা লাগি আছে ইমান বেয়া লাগে মানে এনেকুৱা হ'লে অৱস্থা নাইকিয়া হৈ গৈছে বৰষুণটো ক'ৰ পৰা আহিল ইমান এইকেইদিন গৰম বৰষুণটো হয় ভাল লাগিছে বাট চাওকচোন গোটেই
গোটেই সেইফালে টিং আছিল গোটেই টিং চিংবোৰ উৰুৱাই নিছে ইমান ডাঙৰ অমিতাৰ গছ হ'ল আৰু যে সৰু হয় সেইটো নহয় চাওক না ক'ত মাজতে ভাঙিছে পুৰা মাজতে ভাঙি গৈছে কি মানে কেনেকুৱা বতাহ ধুমুহা আহিছে ভাবক চাওক পুৰা বগা হৈ আছে আমি ঘৰ সোমোৱাৰ লগে লগে দেউতাই কৈছে পুৰা টিং চিং উৰুৱাই লৈ গ'ল গছ চছ ভাঙি গ'ল মই পটককৈ কাপোৰটো খুলি দৌৰিছোঁ পিছফালে আৰু অৱস্থা নাই চাববিলাক এতিয়া চাফা কৰিব লাগিব মানে কি যে হৈছে চাফাটো বাৰু হ'ব কিন্তু গছ চছ ভাঙিলে তেনেকৈ বেয়া লাগে অ' মা অমিতা লাগি আছিল বুজিছানে অমিতা লাগি আনিম নেকি এইটো ওখ হোৱা বোলে নহয় বেয়া লাগে ন তেনেকৈ ভাঙিলে আগফালে চাওঁ ৰ'বচোন কি হৈছে আগফালে গছবোৰ এইবোৰ চাওক ভাঙি গৈছে চব মোৰ চেণ্ডেল গোটেই ভিজিল চাওক এতিয়া পানী সোমাইছে এইবোৰ ইফালে একো হোৱা নাই বাৰু বিশেষ একো হোৱা নাই পৰি আছোঁ খুব কম একদম ভাঙিছে বাকী বিশেষ একো হোৱা নাই গছৰ মানে গছ গছনিবোৰ ভাঙিলে খুব কষ্ট লাগে মানে খুব কষ্ট হয় কাৰণ ইমান কষ্ট কৰি ৰোৱা যায় ন খুব কষ্ট পোৱা যায় মই যে গছ গছনিবোৰ ভাঙিলে বিৰাট বেয়া লাগে আৰু এতিয়া এইবোৰ চাফা কৰিব লাগিব কি হ'ব নাই কি কৰোঁ বৰষুণ অকণমান কমিলে বাৰু এতিয়া কমিলে কি হ'ব গোটেই বস্তু ভাঙি চিঙি গ'ল মই গ'ল এইডাল বুলি কৈছিলোঁ এইডাল নহয় এইডাল গছো চাওক এইডাল গছৰ অৱস্থা নাই ভাঙি গৈছে হালি কিনে বহুত বেয়া লাগে গছ গছনিবোৰ ভাঙিলে ইমান কষ্ট কৰি ৰোৱা যায় বা ইমান কষ্ট কৰা যায় গছবোৰৰ লগত কিন্তু বৰষুণ একদম ধুমুহা আহিলে মানে একদম অৱস্থা নাইকিয়া হৈ যায় গছবোৰৰ বেয়া লাগিছে ছাতৰ ওপৰৰখিনি বা কি হৈছে নাজানো আৰু তলৰখিনিতো এয়াই এইডালো অকণমান হেৰি হৈছে হালিছে এয়া ৰাতিপুৱা আমি যাওঁতে কেনেকুৱা ৰ'দ আছিল আপোনালোকে দেখিছে মই এই গৰমত চুলি একদম খোপা বান্ধি গৈছিলোঁ ইমান গৰম আছিল কিন্তু এতিয়া কি হ'ল জানো ইমান একদম ক'লা হৈ আহিছে চাওক একদম ক'লা হৈ আহিছে মোৰ চেণ্ডেলকেইযোৰো ভিজিল চব ভিজিলে আজি চেণ্ডেল দেউতাই এতিয়া গছবোৰ চাফা কৰি আছে এনেকৈ ধৰক একেলগেতো পেলাই দিব নোৱাৰিব গোটেই গছডাল তো কাটি টুকুৰা টুকুৰি কৰি কিনে পেলাব লাগিব তো ঘৰত কোনো নাই দেউতাই আছে তো দেউতাই কৰি আছে এইখিনি চাফা ভাঙি গ'ল গছ অমিতা খাব নাপাওঁ আজিৰ পৰা অমিতাৰ খাৰ এইবাৰ দেউতাই এইডাল অমিতা গছ চাফা কৰি আছে আগৰডাল হৈ গ'ল কাটি পেলালে এইবাৰ এইডাল টুকুৰা টুকুৰি কৰি কাটি পেলাব তাৰ আগতে অমিতা কেইটামান লাগি আছিল অমিতা কেইটা আঁতৰাই লৈছে আৰু সেয়াই আৰু গোটেইখিনি লেতেৰা হৈছে আজিৰ পৰা অমিতাৰ খাৰ খাব নাপাম আৰু ঘৰৰ অমিতাই দুখ লাগিছে হয়নে মা ঘৰৰ অমিতাৰে আমি খাৰ খাব নাপাম একো নাই বাৰু কিনো কৰিব উপায়তো নাই আৰু ভিডিঅ'টো সামৰোঁ আৰু এতিয়া ভাতো খোৱা নাই ভাত খাব লাগিব ভাত খাই অহা নাই মানে আমি ঘৰতে বনাই থৈ গৈছিলোঁ ভাতটো তো এতিয়া ভাত খাওঁ তো নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই